রাম নমো মৌনারাম বই যে রাম ইটু জন্ম গইলে পরলোক পাইলে কি মোর হইবে অবস্থা অরুণ চরণ রহিকে স্মরণ হয়তো পাইব কৃষ্ণর কথা কৃষ্ণ গুণ নাম ধর্ম অনুপাম বলিবে কমনে মুখে মনুষ্য হরি হরাইলে আমাক পাইবে পৰলোক দুখী মানুহৰ শৰীৰটো যেতিয়া গুচি যাব পৰলোকত কিবা এটা দুখ হৈ যাব পাৰে এই মানুহতে ঈশ্বৰৰ নাম লোৱা আৰু ইটো নত হনো ভাৰত বৰিষ কলি যুগে হৰি নাম চাৰিৰ সংযোগ আৰু কৈতো পাইব কৃপা কৰা প্ৰভু ৰাম ৰাম এই মানুহৰ দেহা ভাৰত বৰি কলি যুগত হৰিৰ নাম চাৰিটা বস্তু পাইছোঁ আমি গতিকে ইয়াক আমি সাদৰে ল'ব লাগে গ্ৰহণ কৰিব লাগে মই অধমৰ মাধৱ বান্ধৱ বুদ্ধিক নকৰা আশ ভ্ৰংশ তোমাৰ চৰণ পংকজে মুখ কওঁ এখনে মানস হংস তোমাৰ চৰণৰ পঞ্জাৱত যাতে মোৰ এই মনৰ বস্তুবিলাকে সোমাই যাইছোঁ এ ৰাম তোমাৰ একে অংশ যত জীৱ আমি তুমি মোৰ নিজ স্বামী প্ৰভু দামোদৰ এতেকে গোচৰ পৰপদ পাৱে আমি তোমাৰ চৰণ চিত্তে নচাৰো কম এনেইব মুখত নাম হে কৃষ্ণ প্ৰাণ দিয়া এহি দান হে ডাকিবলা ৰাম